যিসকল ল'ৰাই উবেৰ বা ৰেপিড' চলায় সিহঁতৰ কাৰণে একদম বিশেষ বহুত ধুনীয়া এটা খবৰ। বাজাজৰ এখন বাইক আছে প্লেটিনা বুলি কয়। একবাৰ যদি তেলটো ফুল টেংকি ভৰাই লোৱা তুমি একদম 1 মাহৰ কাৰণে নিশ্চিন্ত মনে থাকিব পাৰিবা, কাৰণ মাইলেজ দিয়ে, অফিচিয়েলি মতে মাইলেজ দিয়ে 90। যদি তুমি নৰ্মেলি যদি চলাব পাৰা মানে মাইলেজটো নিজৰ হাততে কেপাচিটি থাকে। আৰু বৰ্তমান টাইমত লখৰাত থকা চোহানী যোনটো বাজাজ শ্ব'ৰুম আছে সেইটো শ্ব'ৰুমত তোমাৰ ওচৰত যিকোনো বাইক নাথাকক কিয়, য়ামাহাই থাকক লাগিলে, TVS লাগক থাকিলে, যিয়ে নাথাকক কিয় আপুনি সেই বাইকখন দি কেনে ইয়াৰ পৰা আপুনি প্লেটিনাই হওক বা আপুনি যদি বিচাৰে 150 পালচাৰ বা 120 পালচাৰে হওক, মানে পালচাৰৰ মাইলেজটো বঢ়িয়া দিয়ে, তো সেইখন তুমি এক্সচেঞ্জ কৰি লৈ যাব পাৰিবা। আৰু এতিয়া বৰ্তমানটোতো উবেৰ ৰেপিড'টোতো কোনো ধৰণৰটোতো টেক্স কাটা নাই, অনলি প্লেটফৰ্ম চাৰ্জটো লৈ আছে। আৰু লগতে তোমাৰ যদি মাইলেজটো বেছি দিয়ে বাইকৰ, তুমি বিন্দাছ চলাব পাৰিবা, কোনো টেনশ্যন নাই। তো সোনকালে মই তলত মোৰ নাম্বাৰটো দি দিম, সোনকালে কণ্টেক্ট কৰক আৰু যোনখন বাইক আপোনাৰ পচন্দ লাগে লৈ যাওক।